নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আকৌ আপোনালোকক লৈ যাব বিচাৰিছোঁ গৰম পানী নামটো আপোনালোকে নিশ্চয় শুনিছে। দেওপানী মন্দিৰলৈ গ'লে গৰম পানী বাটতে পায়। তেনেহ'লে আহক আমি গৰম পানীৰ দিশে গৈ থাকোঁ। এয়া আমি আহি পাই গ'লোহি গৰম পানীৰ ওচৰত। গৰম পানী ৰাস্তাৰ কিনাৰতে মেইন ৰোডৰ কাষতে পাব। আৰু আমি আহি উপস্থিত হ'লোহি। ইয়াত সোমাবলৈ টিকট কাটিব লাগে, 20 টকাকৈ লয়। আমি যিহেতু টিকট কাটি সোমালোঁ ইয়াৰ ভিতৰলৈ, গতিকে আপোনালোকো আহক। গৰম পানীৰ চৌহদটো আমি আপোনালোকক দেখাই আছোঁ। খুব সুন্দৰকৈ সজাই পৰাই ৰাখিছে ইয়াত, আৰু খুবেই এটা ভাল লগা পৰিৱেশ। আৰু আমাৰ আহি খুব ভাল লাগিলে। মই ইয়ালৈ বহুবাৰ আহিছোঁ, কিন্তু তথাপিতো এইফালে আহিলে নোসোমোৱাকৈ যিহেতু নোৱাৰি, গতিকে আহক আপোনালোকক দেখাম গৰম পানীৰ ওচৰত যি পৰিৱেশ খুব সুন্দৰকৈ এতিয়া সজাই পৰাই ৰাখিছে। এখন পাৰ্ক বনাইছে, তাতে খুব ধুনীয়া লাগিছে পৰিৱেশটো। আৰু দেখাম আপোনালোকক। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, চাই থাকক। গৰম পানীবিলাক গৰম নে ঠাণ্ডা নে কিনো আপোনালোকক দেখাই আছোঁ। গতিকে আহক। এয়া দেখিছে গৰম পানী চাৰিওদিশে বাউণ্ডৰী মাৰি থৈছে, আৰু খুব ধুনীয়াকৈ তেওঁলোকে আচলতে এতিয়া সজাই পৰাই তুলিছে। আমি এয়া আহি পাই গৈছোঁহি গৰম পানী। আৰু ৰিণিকি এয়া দেখিছে নিশ্চয় আপোনালোকে গৰম পানী। আৰু আমি আঁতৰৰ পৰাই ধৰিব পাইছোঁ। এয়া দেখাইছোঁ, জুম কৰি দেখাইছোঁ আপোনালোকক। গৰম পানী মাজৰ চোৱাত পুকপুকনি দি আছে, পূৰা উতলি থকা দি আছে একেবাৰে। মই দেখিয়ে আচৰিত হৈছোঁ। আৰু খুব এটা মানে আচৰিত হয়, কিনো ইয়াত বৈজ্ঞানিকেও হয়তো সেইটো কথা উলিয়াব পৰা নাইকিয়া এতিয়ালৈকে। আৰু প্ৰথমতে এয়া নামি চাইছে ল'ৰাহঁতে, খুব গৰম। আৰু ময়ো অলপ সেইবাবে চুই চালোঁ গৰম হয় নে নহয়। আচলতে এইখিনি পানী কুহুমীয়া, মাজৰ ভাগটো বুৰবুৰণি দি আছে, সেই ভাগলৈ চাগে গৰম অলপ বেছিকৈ আছে। কিন্তু মই হাতে চুব পৰাকৈ কুহুমীয়া। অলপ ছটিয়াই ল'লোঁ। তাৰপাছতে গৰম পানীৰ কাষতে থকা যিখন ওলমা দলং, তাতে আমি উঠিবলৈ অলপ গ'লোঁ। কিন্তু মই আগলৈ নাই যোৱা, মোৰ বিৰাটেই ভয় লাগে। অলপ উঠিলোঁ। তাৰপিছত আকৌ সৰু ল'ৰা ছোৱালীবিলাকৰ লগত থাকি মোৰো মনটো সৰু ল'ৰা ছোৱালীৰ নিচিনা নহয়, অলপ দোলনা খেলি ল'লোঁ। তাৰপিছত ফটো মাৰিলোঁ, ভিডিঅ' কৰিলোঁ। যিহেতু পৰিৱেশটো খুবেই সুন্দৰ, সেইবাবে আপোনালোককো দেখুৱালোঁ। আপোনালোকৰ বাৰু ভাল লাগিলেনে কমেণ্ট কৰি জনাবচোন। গোটেই পৰিৱেশটো তেওঁলোকে আৰু সুন্দৰ কৰি বনাবলৈ যত্ন কৰি আছে নিশ্চয়। আপোনালোক অহালৈ হয়তো খুব সুন্দৰ হ'বগৈ, পৰিৱেশটো উপভোগ কৰিবলৈ পাব। গতিকে সমগ্ৰ দেওপানী মন্দিৰৰ পৰা গৰম পানীলৈকে আপোনালোকক দুটা ভিডিঅ' কৰি মই পৰিৱেশটো দেখুৱালোঁ। ভিডিঅ'টো যদি ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু এনেধৰণৰ ভিডিঅ'বিলাক পাই যাবলৈ আপোনালোকে মোৰ পেজটো ফ'ল' কৰিব, লাইক কৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ।